to my channel. আশা কৰো আপোনালোক সকলো ভালে আছে আৰু আজি মই বহু দিনৰ পিছত পুনৰ BEd related ভিডিও এটা আপোনালোকৰ ওচৰলৈ লৈ আহিছো। আশা কৰিছো ভিডিওটো আপোনালোকৰ ভাল লাগিব আৰু ইনফৰমেটিভো হ'ব। আজিৰ ভিডিওটো মই BEd ৰ কোনো স্পেসিফিক টপিকৰ ওপৰত বনোৱা নাই, বাট আজিৰ ভিডিওটোৰ জৰিয়তে মই আপোনালোকক এটো দেখাব বিচাৰিছো যে BEdত আমি পঢ়াশুনাৰ উপৰিও আৰু কি এক্টিভিটিজ কৰিব লগা হয়। যি সকলে ভাবে যে BEd বহুত ইজি হয়, BEd অলপ পঢ়িলে বহুত স্কোৰ কৰিব পাৰি। হয়, কিছুমান ক্ষেত্ৰত খসা কথাটো যে BEdৰ পঢ়াশুনা ইমানো ডিফিকাল্ট নহয়, কিন্তু BEdৰ এই থিওৰি পেপাৰ লগত যে আপোনাৰ বহুতো প্ৰ্যাকটিক্যাল পেপাৰো থাকে আৰু তাত কিমান কি এক্টিভিটিজ থাকে সেই গুটেইবোৰ আপোনালোকে টাইমত সাবমিশন কৰা, গুটেইখিনি লিখা, এটো যে কিমান বেছি ডিফিকাল্ট টাস্ক হয়। আজি ভিডিওটোৰ জৰিয়তে আপোনালোকে হেতুৱে বুজি পাব আৰু যি সকলে BEd কৰিবলৈ ইন্টাৰেস্টেড বা কৰি আছে অলৰেডি ফাৰ্স্ট ইয়াৰত আছে তেওঁলোকৰ কাৰণে এই ভিডিওটো হেল্পফুল হ'ব। গতিকে ভিডিওটো একো স্কিপ নকৰাকৈ চাব। আজি ভিডিওটোত মই এটো দেখাব বিচাৰিছো যে মোৰ এতিয়া ফাইনাল সাবমিশন হোৱা নাই, মানে সেকেন্ড ইয়াৰ আমাৰ যিখিনি এক্টিভিটিজ আছে সেইখিনি মই কৰিলো, কিন্তু তাৰ পিছত ফাইনাল সাবমিশনটো হোৱা নাই। এই 2 দিনৰ ভিতৰত হ'ব। সেই কাৰণে মই ফাইনাল সাবমিশনৰ আগত মই কি বস্তু কৰিলো এই গুটেইখিনি বস্তু মই আপোনালোকক এই ভিডিওটোৰ জৰিয়তে দেখুৱাম। আৰু মই যেহেতু BEd সেকেন্ড ইয়াৰ ষ্টুডেন্ট হয়, মোৰ অলমোস্ট মোৰ BEd কোৰ্সটো কমপ্লিটে হৈছে, খালি মোৰ ফাইনাল এক্সামটোহে বাকি আছে। গতিকে মই আজি আপোনালোকক ভালকে দেখাব পাৰিম যে মই BEdৰ এই সেকেন্ড ইয়াৰটোত মই কি কৰিলো। ফাৰ্স্ট ইয়াৰ কিছুমান বস্তু মই অলৰেডি দেখাইছো আৰু কিছুমান দেখাব বাকি আছে। আপোনালোকে যদি চাব বিচাৰে তেতিয়ালে মোক কমেন্টত জনাব। বাট সেকেন্ড ইয়াৰত আমি টোটাল কিমান কি এক্টিভিটিজ কৰিলো, কিমান কি ৰিপৰ্ট বনালো, হেতু মই আজি ভিডিওটোৰ জৰিয়তে আপোনালোকক দেখাম, কাৰণ 2 দিনতে মোৰ সাবমিশন হ'ব। গতিকে কামখিনি মোৰ হৈ গৈছে কমপ্লিট। এয়া চাওক গাইস, এটো হৈছে BEd সেকেন্ড ইয়াৰৰ ফাইল। একো থিওৰি বস্তু নহয়, প্ৰ্যাকটিক্যালৰ বস্তুৰ গুটে ফাইল হয়। এখন মই লগাবই পাৰা নাই, ইমান বেছি খকত হৈ গৈছে। এতিয়া মই দেখাম ইয়াৰ ভিতৰত কি আছে। এখন ফাইনেল ফাইল হয়, ইয়াৰ ওপৰত আপোনালোকে এটা লেবেলো লগাব লাগিব। লেবেলটো মই দেখাইছো, মই লেবেলটো প্ৰিন্ট কৰি থৈছো, বাট এতিয়ালৈকে লগোৱা নাই। এনেকুৱা এটা লেবেল আপোনালোকে লগাব লাগিব, আপোনালোকৰ কলেজৰ পৰা সেইটো সাজেষ্ট কৰিব। আৰু আমাৰ টোটাল 4খন ফাইল হ'ব, মানে ভিতৰত 3খন ফাইল থাকিব আৰু গুটেইখিনি ফাইল একেলগে আৰু এখন ডাঙৰ ফাইলত সাবমিট কৰিব লাগিব। সো ভিতৰৰ ফাইল কিখনো মই খুলি পেলাই ভালকে দেখাই আছো। যেহেতু আপোনালোকে জানে যে BEd সেকেন্ড ইয়াৰত আমাৰ টোটাল 2খন প্ৰ্যাকটিক্যাল পেপাৰ থাকে, পেপাৰ 14 এণ্ড পেপাৰ 15। সো সেই 2খন পেপাৰৰ কাৰণে 2খন সেপাৰেট ফাইল আপোনালোকে দিব লাগিব আৰু তাৰ লগতে আমাৰ যিমান এসাইনমেন্টস বিলাক থাকে সব পেপাৰ লগতে আমাক এসাইনমেন্ট এটা প্ৰভাইড কৰা হয়, হেতু আমি সাবমিট কৰো, তাৰ পিছত আমাক ৰিটাৰ্ন কৰি দিয়ে। সো সেই গুটেইখিনি এসাইনমেন্ট আকৌ একেলগে এক্সট্ৰা এটা ফাইলত ভৰাব লাগিব আৰু সেই টোটাল 3খন ফাইল আমি আকৌ ডাঙৰ এখন ফাইলত ভৰাই তাৰ পিছতহে সাবমিশন হ'ব। আৰু ভাইভাৰ দিনা আমি ফাইলখনো সাবমিট কৰিব লাগে এবাৰ চেকআপ কৰাৰ পিছত। তাৰ পিছত গতিকে এই ফাইলখন মই খুলি পেলাই ভালকে দেখাই আছো কি আছে ভিতৰত। তাৰ আগতে এটো লেবেল লগাই ল'ব আপোনালোকে। এটা চাওক, এই ফাইলখনৰ ভিতৰত আকৌ 3খন সেপাৰেট ফাইল আছে, দেখিছে না আপোনালোকে? মই ভালকে দেখাবই পৰা নাই, মানে হেভি। এয়া চাওক, এয়া এখন আৰু এয়া এখন, এই 3খন ফাইল থাকিব আৰু এই 3খন ফাইলতো লেবেল লগোৱা হ'ব। মই এবাৰ বেক কেমেৰা অন কৰিও দেখাই দিও ফাইল কিখন কেনেকুৱা ল'ব লাগিব আপোনালোকে। সো এয়া চাওক, এখন হ'ব আমাৰ মেইন ফাইল, ডাঙৰ ফাইল। তাৰ পিছৰ ভিতৰত আমাৰ 3খন সৰু ফাইল থাকিব এয়া। আৰু এনেকুৱা ফাইল আপোনালোকে যিকোনো ষ্টেচনাৰী শ্বপতে পাই যাব। সো চাই লওক, এনেকুৱা এখন কিনিব লাগিব আৰু তাৰ ওপৰত আপোনালোকে এটা লেবেল লগাব লাগিব। আৰু লেবেলত সাপোজ ইয়াত 14 পেপাৰৰ প্ৰ্যাকটিক্যালখিনি ৰাখিছে, তো 14 পেপাৰৰ কথা লিখি পেলাই ভালকে, তাৰ পিছত কি বস্তু আছে আৰু আপোনাৰ ৰোল নাম্বাৰ, নেম, এইবিলাক গুটেইখিনি বস্তু লিখি পেলাই সাবমিট কৰিব লাগিব। নৰ্মেল লেবেল যেনেকৈ লিখে তেনেকৈ লিখি পেলাই ইয়াতে পেষ্ট কৰি পেলাই তাৰ পিছতহে সাবমিট কৰিব। এখন পেপাৰ 14, এখন পেপাৰ 15 এণ্ড এখন হৈছে এছাইনমেণ্টৰ ফাইল। গতিকে এনেকুৱা 3খন ফাইল আপোনালোকে মজুত কৰিব। এতিয়া মই এখন ফাইলত কি বস্তু আছে সব খুলি পেলাই দেখাম। এখন হৈছে আমাৰ এছাইনমেণ্টৰ ফাইল, আৰু এছাইনমেণ্ট মানে গুটেই কেইখন পেপাৰৰ ভিতৰতে যিকিটা এছাইনমেণ্ট আপোনালোকক ক্লাছৰুমত প্ৰভাইড কৰিব সেইকিটা একেলগে ইয়াতে আছে। আৰু এখন ফাইল সবতকৈ সৰু হয়, বিকজ এছাইনমেণ্ট আমি ইমান লিখিব নালাগে, অকণ লিখি পেলাই সাবমিট কৰিব লাগে। সো ইয়াতে মই দেখাই আছো কি কেনেকুৱা হ'ব আপোনালোকৰ এছাইনমেণ্টখিনি। এয়া এখন খোলাৰ পিছত এইখন ইয়াতে 4খন এছাইনমেণ্ট আছে আৰু 2খনমান আছিল চাগে, মই কৰবাত থলো। কিন্তু এয়া চাওক, এনেকুৱা ধৰণৰ সবৰে বেলেগ কভাৰ পেজ হ'ব, কলেজৰ পৰা প্ৰভাইড কৰিব। সো ইয়াতে পেপাৰ 13ৰ আছে, পেপাৰ 10ৰ আছে, 9ৰ আছে এণ্ড 11ৰ আছে। আৰু এইবোৰ ইমান বেছি ঠিক নহয়, চাওক ইমানখিনি থিকনেছ। আৰু
এইবোৰ সব হ্যান্ড রিটেন থাকে এইবিলাক সব দেখিছে আপোনালোকে এইবোৰ সব হ্যান্ড রিটেন এখিনি এই গুটি যিমানখিনি বস্তু মই দেখাইছো এইবোৰ সব সেকেন্ড ইয়াৰ বস্তু হে যে ইন্টাৰ্নশিপ যে আমি কৰিছিলো 4 মান্থছৰ ইন্টাৰ্নশিপত কি কাম কৰাইছিলে কি ৰিপৰ্ট বনাব দিছিলে এই সকলোবোৰ বস্তু ইয়াত পাব কিন্তু ফাৰ্স্ট ইয়াৰৰ কোনো বস্তু ইয়াতে নাই কিয়া ফাৰ্স্ট ইয়াৰটো আমাক বহুত অ্যাসাইনমেন্ট দিছে লেসন প্ল্যান দিছে এইবিলাক বস্তু কিন্তু ইয়াত নাই কিয়া সেইবিলাক যদি দেখাব যাও ভিডিওটো আৰু লং হৈ যাব আৰু যদি আপোনালোকে তথাপি চাব বিচাৰে মোক কমেন্টত জনাব বাট ইয়াত অকল সেকেন্ড ইয়াৰ বস্তুহে আছে আৰু ইয়াতে থিওৰি বস্তু একো নাই এইবোৰ সব প্ৰ্যাকটিকেলৰ বস্তু গতিকে যিসকলে বিএড কৰা নাই তেওঁলোকে ভিডিওটো চালেও গম পাব যে বিএডত আমি কিমান কি কৰিব লগা হয় এইবোৰ সব চেক হৈ গল যেহেতু এটা ফাইনাল সাবমিট হে কৰিম গতিকে এবাৰ চেকিং কৰাই লব লাগে টিচাৰ দি আৰু এয়া এইবিলাক সব হ্যান্ড রিটেন বস্তু গতিকে এয়া একিখন হ'ব চাৰিখন অ্যাসাইনমেন্ট আৰু দুখনমান আছে হে গুটেইখিনি অ্যাসাইনমেন্ট যিমানখিনি আপোনালোকক বিভিন্ন পেপাৰৰ পৰা যিকিখন অ্যাসাইনমেন্ট দিব হে গুটেইখিনি আপোনালোকে এখন ফাইলত এনেকে ভৰাব লাগিব আৰু ইয়াৰ ওপৰত আপোনালোকে লেবেল এটা লগাই ফাইলখনৰ ওপৰত লেবেল এটা লগাই তাতে অ্যাসাইনমেন্ট বুলি লিখি লব লাগিব টপিকত এন্ড আপোনালোকৰ নেম ৰোল নম্বৰ জিও ৰোল নম্বৰ এইবোৰ সকলোখিনি লিখি পেলাই তাৰ পিছতে আপোনালোকে ফাইনাল সাবমিট কৰিব এটা এখন ফাইল চাওক এখন হৈছে পেপাৰ 14 ৰ ফাইল আমাৰ পেপাৰ 14 ত আছে এডুকেশন ফৰ ডেভেলপমেন্ট অফ সেলফ বুলি এখন পেপাৰ সেই পেপাৰখন প্ৰ্যাকটিক্যাল হয় কমপ্লিট আৰু সেই প্ৰ্যাকটিক্যাল পেপাৰখনৰ আন্ডাৰত জি আমাৰ ওয়াৰ্ক আছে সেই সকলোখিনি আপোনালোকে সেপাৰেট বেলেগ এখন ফাইলত ভৰাই পেলাই দিব লাগিব আৰু এই ফাইলখনত পেপাৰ 14 ৰ আন্ডাৰত কি আছে মই আপোনালোকক দেখাইছো এখন অ্যাসাইনমেন্টৰ ফাইলতকে অলপ ঠিক হ'ব বিকজ ইয়াতে অলপ বেছি এক্টিভিটিজ আছে এয়া চাও এখিনি আছে আৰু কভাৰ পেজটো কলেজ চাই বেলেগ হ'ব পাৰে আপোনালোকে মোৰ কভাৰ পেজটো ফলো নকৰিব বিকজ যদি কলেজ অফ এডুকেশন নগাত পঢ়ি আছে তেতিয়াহলে বেলেগ কথা যদি বেলেগ কলেজত পঢ়ি আছে কলেজৰ পৰা প্ৰভাইড কৰিব আপোনালোকক কভাৰ পেজৰ ফৰমেটটো তাৰ পৰাহে যাতে আপোনালোকে সেইটো বস্তুহে যাতে ফলো কৰে ইয়াতে মই জাস্ট দেখাইছো মোৰ যেটো আছে মই হেতু আপোনালোকক দেখাইছো কি পঢ়িব আপোনালোকৰ পেপাৰ 14 ৰ আন্ডাৰত এখন হৈছে বায়োগ্ৰাফি ৰিভিউ আৰু মই লগে অলপ বুজাইও যাম বস্তুটো কি হয় একচুয়ালি হেতু মই অলপ বুজাইও যাম এটো বায়োগ্ৰাফি ৰিভিউ যেটো দেখিছে হেতুত কি কৰে যে যি কোনো আপোনালোকে এখন বায়োগ্ৰাফি লগ বা অটোবায়োগ্ৰাফি লব পাৰে ফৰ এক্সাম্পল আপোনালোকে মালালা ইউসুফজাৰ বায়োগ্ৰাফি লব পাৰে এপিজে আব্দুল কালামৰ বায়োগ্ৰাফি লব পাৰে উইংস অফ ফায়াৰ তাৰ পিছত আপোনালোকে বামনি ৰসম গোস্বামী এন আনফিনিশড অটোবায়োগ্ৰাফি এনেকুৱা লব পাৰে এনেকুৱা বুক লৈ পেলাই সেই বুকখন আপোনালোকে ভালকে ৰিড কৰিব লাগিব গুটেখন ৰিড কৰাৰ পিছত আপোনালোকৰ যেটো পাৰ্সপেক্টিভৰ পৰা যেটো ৰিভিউ আপোনালোকে দিব সেই বস্তুটো আপোনালোকে ৰিপৰ্ট আকাৰত বনাই পেলাই তাৰ পিছত সেইখন সাবমিট কৰিব লাগিব গতিকে বুকখন পঢ়াটো ম্যান্ডেটৰি আৰু তাৰ আন্ডাৰত যি বস্তু আপোনালোকে যিবিলাক ড্ৰবেক্স দেখিছে যিবিলাক ভাল পইণ্টছ দেখিছে এই সব বস্তু আপোনালোকে ৰিভিউ আকাৰত বনাব লাগিব আৰু এখন খুব বেছি লিখিব নালাগে অলপ লিখিলেই হ'ল এখন প্ৰিন্ট কৰিবও পাৰে সব কলেজত বেলেগ তাৰ পিছত এটো আমাৰ পৰিব পেপাৰ 14 ৰ আন্ডাৰত ঠিক আছে এটা নেক্সট আমাৰ পেপাৰ 14 ৰ আন্ডাৰত কি আছে এখন হৈছে ৰিফ্লেক্টিভ জাৰ্নেল এতিয়া এটো সব কলেজত নিদিব পাৰে মই বায়োগ্ৰাফিও বেলেগ কলেজত দিয়া শুনা নাই কিছুমান কলেজত হে দিছে বায়োগ্ৰাফি সব কলেজত নিদিয়ে কিছুমান কলেজত আপোনালোকৰ কি হয় বেছি এক্টিভিটিজ কৰিব দিয়ে কিছুমানত কম এক্টিভিটিজ কৰিব দিয়ে আৰু কিছুমানত ইন বিটুইন আৰু সো আমাৰ কলেজখনত যিমানখিনি এক্টিভিটিজ কৰিব দিয়ে মই গুটেখিনি আপোনালোকক দেখাইছো আপোনালোকে যদি বেলেগ কলেজত পঢ়ি আছে ইমানখিনি এক্টিভিটিজ কৰিব নলগা হ'বও পাৰে বা ইয়াতকে বেছি কৰিব লগা হ'ব পাৰে কিন্তু মই যিখিনি আছে মই সেইখিনি আপোনালোকক দেখাইছো আৰু এটো যেটো ৰিফ্লেক্টিভ জাৰ্নেল এটো মই বেলেগ কলেজত নাই দেখা আমাৰ কলেজত পৰিছে সেই কাৰণে আপোনালোকক দেখাইছো আৰু আপোনালোকে কনসেপ্টটো জানি থোৱাও ভাল ৰিফ্লেক্টিভ জাৰ্নেলত কি হয় আমি বিএডৰ দুটা বছৰ আমি যি ইভেন্ট পাৰ্টিসিপেট কৰিলো বা ক্লাছৰুমত আমাৰ কেনেকুৱা অনুভৱ বা ফাৰ্স্ট ডে পৰা আমাৰ কেনেকুৱা অনুভৱ হৈছে কলেজত আহি পেলাই যিকোনো এক্টিভিটিজ আমি পাৰ্টিসিপেট কৰিলো সেইবোৰ ইন্টাৰ্নশিপ প্ৰেক্টিস টিচিং এই সকলোবোৰ আপোনালোকৰ নিজৰ এক্সপেৰিয়েন্স কিটা আপোনালোকে এইখন ৰিফ্লেক্টিভ জাৰ্নেলত লিখিব লাগিব এখন হৈছে এক প্ৰকাৰৰ জাৰ্নেল বা ডায়েৰী সো ইয়াতে আপোনাৰ পাৰ্সপেক্টিভৰ পৰা আপুনি সব আপোনালোকৰ এক্সপেৰিয়েন্স বিলাকৰ বিষয়ে ইয়াতে লিখি যাব আৰু এইখনত আপোনালোকে যি কোনো বস্তু লিখিব পাৰে সপোজ ওৰিয়েন্টেশনৰ ডে পৰা আপোনালোকৰ এক্সামিনেশন তাৰ পিছত ইন্টাৰ্নশিপ আৰু যি আপোনালোকৰ মানে ভাল বে এক্সপেৰিয়েন্স হ'ল সব বিষয়ে ইয়াত লিখিব পাৰে আপোনালোকে টিচিং ষ্টাফৰ বিষয়ে লিখিব পাৰে 4th গ্ৰেডৰ ষ্টাফৰ বিষয়ে লিখিব পাৰে ফ্ৰেণ্ডছৰ বিষয়ে লিখিব পাৰে সব বস্তু লিখিব পাৰে আপোনালোকৰ নিজৰ অনুভৱটো বিষয়ে ইয়াত লিখিব আৰু এখন লিখিও বহুত ভাল লাগে আৰু এখনৰ লগত আপোনালোকে যে লিখিব সপোজ ওৰিয়েন্টেশনৰ ডে কথা লিখিলে এতিয়া ওৰিয়েন্টেশনৰ ডে লগত কিন্তু ওৰিয়েন্টেশনৰ ফটো এখনো আপোনালোকে ইয়াতে পেস্ট কৰিব লাগিব যাতে মানে বস্তুটো বেছি ক্লিয়াৰ হয় বস্তুটো যাতে ক্লিয়াৰ হয় আৰু যাতে প্ৰুফ দিব পাৰে যে আপুনি সেই ডেটো এটেন্ড কৰিছিলে সো সেই কাৰণে এইখিনি বস্তু লাগিব
আৰু এখন ডায়েৰী নিচিনা গতিকে ইয়াতে বহুত ফটোজো আছে আৰু মই লিখনিবিলাকো দিছোঁ কিছুমান এয়া কিছুমান ফটোজ মই যে পাৰফৰ্ম কৰিলোঁ ফ্ৰেছাৰ্ছত ফেয়াৰৱেলত এই সকলো ফটো মই ইয়াত লগাইছোঁ মোৰ এক্সপিৰিয়েঞ্চটোৰ কথা লিখিছোঁ এয়া চাওক এনেকৈ আপোনালোকৰ মেমৰিজবিলাক ধুনীয়াকৈ ইয়াতে লগাই যাব এয়া টেৰাকটাৰ এক্সিবিশ্যন হৈছিলে সেইবোৰ লিখিলোঁ তাৰপিছত এয়া আমাৰ কিবা ৱাল মেগাজিনৰ কম্পিটিশ্যনত জিকিছিলোঁ সেয়া লিখিলোঁ তাৰপিছত এয়া আমি কলেজৰ ফালৰ পৰা পিকনিকত গৈছিলোঁ নামেৰিত চ' তাৰ এক্সপিৰিয়েঞ্চ এয়া অৰিয়েণ্টেশ্যনৰ ডে এনেকুৱা মানে আপোনালোকৰ যিমান যি ভাল মেমৰিজ আছে বা যিমান আপোনালোকে BEdৰ জাৰ্নিটোত পালে সেই সকলোবোৰ বস্তু আপোনালোকে ৰিফ্লেক্টিভ জাৰ্নেলত লিখিব পাৰে আৰু এখনো আমাৰ পেপাৰ 14ৰ আণ্ডাৰত পৰে আহিব মুভি ৰিভিউ এই বস্তুটো বহুত ইণ্টাৰেষ্টিং হয় মুভি ৰিভিউত কি হয় অবভিয়াছলি নামতে গম পোৱা যায় মুভি এখন আপোনালোকে চাব লাগিব অলপ ভাল মুভি আৰু এই ধৰি লওক হাউচফুল 4 হাউচফুল 3 এইবোৰ নহয় আৰু অলপ ভাল এডুকেশ্যনেল মুভি চাই পেলাই সেই মুভিখনৰ ওপৰত নিজৰ ৰিভিউ দিব লাগিব ঠিক আছে এতিয়া এই মুভি ৰিভিউটো বহুতে নিজৰ ইচ্ছামতে কৰে নিজে যিকোনো মুভি চাই পেলাই তাৰ ওপৰত ৰিভিউ লিখে কিন্তু কেতিয়াবা যদি কলেজে প্ৰভাইড কৰি দিয়ে যে এখন মুভিৰ ওপৰতে আপোনালোকে ৰিভিউ লিখিব লাগিব তেতিয়াহ'লে আপোনালোকে সেইটো কৰাই ভাল আৰু মুভি ৰিভিউ কৰাৰ আগত অবভিয়াছলি আপোনালোকে মুভিখন ভালকৈ চাই ল'ব লাগিব ঘৰতে চাওক বা কলেজতো দেখাব পাৰে স্মাৰ্ট ক্লাছত চ' চাই লৈ পেলাই ভালকৈ গোটেইখন মুভি অবজাৰ্ভ কৰি পেলাই কেৰেক্টাৰ্ছবোৰ অবজাৰ্ভ কৰি তাৰপিছত আপোনালোকে মুভি ৰিভিউখন লিখিব এতিয়া মোৰ যিখন মুভি ৰিভিউ আছিল সেইখন মোৰ পৰিছিলে টপিকটো হৈছিল মোৰ হেৰি বাঞ্জি দা মাউণ্টেইন মেন মুভিখন আপোনালোকে চাইছে চাগে নৱাজুদ্দিন সিদ্দিকী আছে আৰু ৰাধিকা আপ্তে আছে এইখন মুভি মানে ৰিয়েল ষ্টৰীৰ ওপৰত বেছ কৰা হয় চ' মুভিখন বহুত ইণ্টাৰেষ্টিং হয় আৰু এডুকেশ্যনেল ভিউ পইণ্টো আছে মুভিখনৰ চ' সেইকাৰণে মই এইখন মুভি চুজ কৰি পেলাই এইখন মুভিৰ ওপৰতে লিখিলোঁ আৰু ইয়াতে আপোনালোকে ফটোজো লগাব পাৰে এইখন যিখন মানে সিহঁতৰ কভাৰ পেজ আছিল সেইখন মই লগালোঁ মুভিখনৰ পোষ্টাৰখন লগালোঁ তাৰপিছত ইয়াতে আপোনালোকে আকৌ কেৰেক্টাৰবোৰ এনালাইচিছ কৰিব লাগিব সাপোজ মুভিখনত কিমান কেৰেক্টাৰ্ছ আছে কাষ্টিঙত কোন আছে সেই সকলোবোৰ বস্তু আপোনালোকে লিখিব লাগিব এইখন মুভিৰ লগত ৰিয়েল লাইফৰ কি মানে কানেকশ্যন আছে সেইটো লিখিব লাগিব তাৰপিছত কোনটো কেৰেক্টাৰ আপোনাৰ সবতকৈ ফেভৰেট সেইটো লিখিব লাগিব তাৰপিছত মুভিখনৰ থিমবোৰ কি সেইবোৰ লিখিব লাগিব আৰু কি মেছেজ কনভে কৰিছে মুভিখনৰ ফালৰ পৰা সেইটোও আপোনালোকে লিখিব লাগিব আৰু এইবোৰ সব নিজৰ লেংগুৱেজতে লিখিব মানে নিজে কি বুজি পাইছে সেইটোৱে লিখিব এইটো লাষ্ট এক্টিভিটি পেপাৰ 14ত থকা আৰু এইটো হৈছে যোগা এণ্ড মেডিটেশ্যনৰ ওপৰত ৱৰ্কশ্বপৰ ওপৰত এটা মানে আপোনালোকৰ এইটো হ'ব আপোনালোকৰ যোগা বা মেডিটেশ্যনৰ ওপৰত যিটো ৱৰ্কশ্বপ পতা হয় BEd ছেকেণ্ড ইয়াৰ সেইটোৰ ওপৰত এখন ৰিপৰ্ট ঠিক আছে আৰু এইটো যিটো ৰিপৰ্ট এইটো আপোনালোকে কেতিয়া লিখিব লাগিব আৰু BEd ছেকেণ্ড ইয়াৰ কি হয় সবৰে কলেজত হ'ব যে আপোনালোকৰ যোগা এণ্ড মেডিটেশ্যনৰ ওপৰত এটা ৱৰ্কশ্বপ পতা হ'ব সেইটো আমাৰ চিলেবাছৰ আণ্ডাৰতে আছে সেইকাৰণে পতা হ'ব আৰু তাতে কি হয় গেষ্টকো ইনভাইট কৰা হয় আৰু আপোনালোক সকলো ষ্টুডেণ্টছবোৰে মানে টিচাৰ ট্ৰেইনিবোৰে ঘৰৰ পৰা এইবিলাক যোগা মেথড লৈ তাতে মানে কৰিব লাগে আৰু কিছুমান যোগা এক্সাৰচাইজ কিছুমান কৰিব লাগে আৰু সেই গোটেই ৱৰ্কশ্বপ যিটো হ'ব তাতে বহুত কিছুমান ভাল কথাও ক'ব মানে এডভান্টেজবিলাক কি যোগা এণ্ড মেডিটেশ্যন কৰাৰ স্পিৰিচুৱেলিজমৰ লগত কি কানেকশ্যন আছে এনেকুৱা ধৰণৰ বস্তুবোৰ আপোনালোকক বুজাব আৰু সেই সকলো গোটেই বস্তুখিনি সামৰি গোটেই ৱৰ্কশ্বপটোৰ ওপৰত আপোনালোকে এখন ৰিপৰ্ট লিখিব লাগিব ৰিপৰ্টত যদি ফটোজো লগাব পাৰে বহুত ভাল কথা লগাই পেলাই তাৰপিছত সেই ৰিপৰ্টখন আপোনালোকে ছাবমিট কৰিব লাগিব আৰু সেইখনো পাৰে পেপাৰ 14ত চ' এইটো মোৰ ৰিপৰ্ট আছিলে আৰু আমাৰো কলেজত পতা হৈছিলে সবৰে কলেজত পতা হ'ব এইটো কাৰণ আমাৰ চিলেবাছৰ আণ্ডাৰত আছে চ' এনেকৈ মই ফটোজো লগাই দিছিলোঁ কোনটো পজিশ্যন কি কৰিছোঁ আৰু ইয়াতে যিমান যি পজিশ্যন শিকাব গোটেইখিনি পজিশ্যনৰ কথা আপোনালোকে অলপ লিখিব লাগিব এজ ৱেল এজ ইহঁতৰ বেনিফিটছবিলাকৰ কথাও আপোনালোকে লিখিব লাগিব চ' আকৌ ইন্ট্ৰডাকশ্যনো দিব লাগিব যে যোগা এণ্ড মেডিটেশ্যন একচুৱেলি কি হয় তাৰপিছত ইহঁতৰ মানে এনচিয়েণ্ট টাইমৰ পৰা মেডিয়েবল টাইমলৈকে কিমান কি মানে চেঞ্জেছ হৈছে প'শ্চাৰবিলাকৰ এইবোৰ চব লিখিব লাগিব হেল্থৰ লগত কেনেকৈ ৰিলেটেড হয় যিকোনো আসনবিলাক যে আছে আমাৰ সেই আসনবিলাকৰ ভেৰাইটি নাম চাম চব লিখিব লাগিব আপোনালোকে যেতিয়া ৱৰ্কশ্বপখন এটেণ্ড কৰিব পাৰিলে এখন কপি বা পেন লৈ পেলাই বহিব আৰু যিকেইটা নাম ক'ব আসনবিলাকৰ নাম সেইবোৰ লিখি যাব যাতে পাহৰি নাযায় আৰু সেইখিনি পিছত কামত আহিব সেইকাৰণে আৰু এইটো ইজি এক্টিভিটিজৰ ভিতৰতে পৰে মোৰ মতে আৰু পেপাৰ 14ৰ এক্টিভিটিজ খুব বেছি ডিফিকাল্ট নহয় আচল ডিফিকাল্ট হৈছে পেপাৰ 15 মই দেখাই আছোঁ
বাট পেপাৰ 14ত এই চাৰিখন বস্তুৱে পৰিব yoga and meditation ওপৰত workshop movie review biography review and reflective journal এই চাৰিটা বস্তু পৰিব আমাৰ পেপাৰ 14ৰ আন্ডাৰত আৰু পেপাৰ 14ৰ ফাইলত আপোনালোকে এই গুটেই কিখন ভৰাই পেলাই তাৰ পিছত লেবেল মাৰি তাৰ পিছত সাবমিট কৰিব লাগিব এতিয়া টাৰ্ন হৈছে আমাৰ লাষ্ট ফাইলখনৰ আৰু সেইখন হৈছে সবতকৈ ডিফিকাল্ট ফাইল ভয় খাই না যাব বহুতৰ কাৰণে ইজিও হ'ব পাৰে কিন্তু মোৰ মানে সবতকৈ বেছি হাৰ্ড ওয়াৰ্ক লাগিছে এই পেপাৰ 15ৰ ফাইলখন বনাতে মানে পেপাৰ 15ৰ আন্ডাৰ যিমানখিনি এক্টিভিটিজ আছে সেইখিনি মোৰ অলপ ডিফিকাল্ট লাগিছে এজ কম্পেয়াৰ্ড টু প্ৰিভিয়াছ এক্টিভিটিজ আৰু পেপাৰ 15ৰ ফাইলৰ আকাৰটো চাই পেলাই অলপ ভয় খোৱা যাব এয়া চাওক সবতকৈ মোটা ফাইল এখনেই হয় আৰু ইয়াতে সবতকৈ বেছি এক্টিভিটিজ পৰে এতিয়া মই দেখাই আছো যে পেপাৰ 15ৰ আন্ডাৰ যিবিলাক আপোনালোকৰ ওয়াৰ্ক থাকিব মেইনলি সব আপোনালোকৰ ইন্টাৰ্নশিপৰ ওপৰতে থাকিব সো ইন্টাৰ্নশিপ যেতিয়া কৰিব কিছুমান বস্তু আপোনালোকে আগতেই ডিটেইলছবোৰ উলিয়া ল'ব নহলে ইন্টাৰ্নশিপ শেষৰ পিছত যদি আপুনি ৰিপৰ্টখন লিখে তেতিয়াহলে বহুত দৌৰাদৌৰি হ'ব আকৌ স্কুললৈ যাব লগা হ'ব পাৰে সেইকাৰণে এক্টিভিটিজ খিনি কৰাৰ আগত আপোনালোকে ইন্টাৰ্নশিপত যেতিয়া যাব তেতিয়াই আপোনালোকে ডিটেইলছ খিনি লৈ ল'ব ইনফৰমেশনছ বিলাক লৈ ল'ব স্কুলৰ ইনফ্ৰাষ্ট্ৰাকচাৰ টিচিং ফেকাল্টি এইবিলাক সকলোৰে মানে ডিটেইলছ ইনফৰমেশন বিলাক কালেক্ট কৰি পেলাই নোট ডাউন কৰি যাব তেতিয়া যেতিয়া আপোনালোকে ৰিপৰ্টবোৰ বনাব তেতিয়া হিনি মানে সুবিধাজনক হ'ব সো এতিয়া মই দেখাইছো ফাৰ্ষ্টত কৰিছে আমাৰ কেস ষ্টাডি এখন হৈছে পেপাৰ 15ত এতিয়া কি হয় মই বেলেগ কলেজৰ কিছুমানৰ দেখিছো যে কেস ষ্টাডি এণ্ড একচন ৰিসাৰ্চৰ ভিতৰত যিকোনো এটা লিখিব লাগে বাট আমাৰ কেস ষ্টাডি একচন ৰিসাৰ্চ দুটাই লিখিব লগা হৈছে আৰু দুটা কম্পাৰেটিভলি অকমান সিমিলাৰ হয়ও মানে দুটা বস্তুৱে বহুত ষ্টাডি কৰিব লাগে খালি ডিফাৰেন্স এটোৱে যে একচন ৰিসাৰ্চত আপুনি প্ৰবলেম এটা ষ্টাডি কৰি তাৰ কাৰণে আকৌ সলিউশন দিব লাগিব কিন্তু কেস ষ্টাডিত আপুনি জাস্ট প্ৰবলেমটো ষ্টাডি কৰিলে হল সো এটোৱে ডিফাৰেন্স মেইন বাকি তেনেকুৱা বিশেষ একো ডিফাৰেন্স মই দেখা নাই বিকজ আমি পিএইচডি লেভেলত তেনেকে কৰিব যোৱা নাই আমি এতিয়া বিএডত মানে একদম স্মল স্কোপৰ ভিতৰত বস্তুটো কৰিছো আৰু কেস ষ্টাডি বহুতে আগতে কৰি থৈছে বা জুনে কৰা নাই তেওঁলোকেও নামটো শুনিয়ে বুজি পাইছে কেস ষ্টাডিত কি হয় আমি যিকোনো এটা প্ৰবলেম ফাৰ্ষ্টত আইডেন্টিফাই কৰিব লাগিব এটো ক্লাছৰুমৰ ভিতৰতে হওক ক্লাছৰুমৰ বাহিৰতে হওক কিন্তু স্কুলখনৰ ভিতৰত হ'ব লাগিব আৰু আমি টিচিং ফেকাল্টিও চাব পাৰো তাতে আমি প্ৰবলেম এটা লৈ পেলাই হেতু ফাৰ্ষ্টত আইডেন্টিফাই কৰিব লাগিব আৰু তাৰ পিছত কি প্ৰবলেমটো একচুয়ালি এক্সিষ্ট কৰে নে নকৰে তাৰ ওপৰত আমি থৰো ষ্টাডি কৰিব লাগিব সো এইবিলাকে পৰে কেস ষ্টাডি ভিতৰত আৰু মই খুব বেছি একে ভালকে নাজানো যিখিনি জানো মই হেতু কৈছো আৰু আমি ইমান জানাৰ দৰকাৰ নাই বিএডত ইমান বস্তু লিখিব নালাগেও যিখিনি আছে সেইখিনি লিখিলে হ'ল আৰু যদি আপোনালোকে পিএইচডি কৰি আছে বা আৰু এমএড সেমিট কৰিছে তেতিয়াহলে আপোনালোকৰ বহুতখিনি জানিব লাগিব এতিয়া বৰ্তমান খুব বেছি জানিব নালাগে অনেষ্টলি কৈছো তথাপি এটো ডিফিকাল্ট ক্যাটেগৰীতে পৰে বিকজ বহুতখিনি ষ্টাডি কৰিব লগা হৈছে কেস ষ্টাডি লিখোতে আৰু ভুল হ'ব নোৱাৰে একদম ভুল হলে ৰিজেক্ট কৰি দিয়া আকৌ লিখিব লাগে সো ইয়াতে আপোনালোকৰ মানে অকন একচন ৰিসাৰ্চৰ লগত সিমিলাৰিটি আছে ইয়াতে ইন্ট্ৰোডাকশন অফ সিগনিফিকেন্ট ষ্টাডি স্টেটমেন্ট অফ দা প্ৰবলেম যেটো আমাৰ একচন ৰিসাৰ্চটো থাকে প্ৰবলেম আইডেন্টিফিকেশন তাৰ পিছত অবজেক্টিভস অফ দা ষ্টাডি লিটাৰেচাৰ ৰিভিউ মেথডোলজি ৰিসাৰ্চ ডিজাইন পপুলেশন এণ্ড স্যাম্পল যেটো আমি একচন ৰিসাৰ্চটো লবলকে পপুলেশন এণ্ড স্যাম্পল ডাটা এনালাইসিস ফাইন্ডিংস এণ্ড ডিসকাশন তাৰ পিছত কম্পেৰিজন কম্পেৰেটিভ এনালাইসিস কনক্লুজন suggestion for further research আৰু বাকি ৰেফাৰেন্স এইখিনি ইয়াৰ যিখিনি ডাটা আছে সেইখিনি আপোনালোকে যদি কালেক্ট কৰিব যায় তেতিয়াহলে আপোনালোকক বহুত সময় লাগিব সেইকাৰণে আপোনালোকে ইন্টাৰ্নশিপত খুমায়ে আপোনালোকৰ ফাৰ্ষ্টত কেস ষ্টাডি টপিকটো পটককে বাছি ল'ব আপোনালোকে তাৰ পিছত তাৰ ওপৰত যিখিনি ইনফৰমেশন কালেক্ট কৰিব লাগে আপোনালোকে যাতে সেই 4 মান্থছৰ পিৰিয়ডতে গুটাই লয় নহলে যদি আপোনালোকৰ ইন্টাৰ্নশিপ ওভাৰ হৈ যায় আৰু তাৰ পিছত যদি কেস ষ্টাডি লিখিব বহে তেতিয়াহলে বহুত ডাঙৰ প্ৰবলেম হ'ব সেইকাৰণে মই আগতে কৈ দিছো মানে মোৰ নিজৰ হেতু প্ৰবলেম হৈছে বিকজ ইমান জানা নাছিলো এইবোৰ লিখিব লাগিব বুলি পিছত গম পাইছো সো অলপ দৌৰাদৌৰি কৰিব লগা হল আপোনালোকৰ যাতে নহয় সেইকাৰণে মই আগতে কৈ দিছো এটো পৰিব আমাৰ পেপাৰ 15ত এটা নেক্সট পেপাৰ 15ত পৰিব আমাৰ অতিকে মৰমৰ একচন ৰিসাৰ্চ এখন অলপ ঠিক হয় দেখিছে ইয়াতকে অলপ ঠিক হয় কেস ষ্টাডিকে এখন ঠিক হয় আৰু এখনত অলপ বেছি ডাবল মেহনত কৰিব লাগিব আপোনালোকে এটোৱে মেইন হয় আমাৰ বিএডৰ মানে মেইন বস্তু এটোৱে আৰু বিএডৰ একচন ৰিসাৰ্চৰ টপিক খুব বেছি ডিফিকাল্ট নলব এনেকুৱা টপিক লব যিটোৰ ডাটা বা ইনফৰমেশন আপোনালোকে ইজিলি কালেক্ট কৰিব পাৰে সো তেনেকুৱা টপিক লব খুব বেছি ডিফিকাল্ট নাযাব মই অলপ ডিফিকাল্ট টপিক লৈছিলো সেইকাৰণে অকন অসুবিধা হ'ল কিন্তু ভালে যদি ভাল টপিক লৈছে তেতিয়ালে ভৱিষ্যতে এমএড যদি কৰে তেতিয়ালে সুবিধা হ'ব আৰু এইখন একচন ৰিসাৰ্চটো আপোনালোকে কন্টেন্টছ খিনি তেনেকে লিখিব লাগিব ইন্ট্ৰোডাকশন লিখিব লাগিব একচন ৰিসাৰ্চৰ প্ৰবলেমৰ কথা লিখিব লাগিব স্টেটমেন্ট অফ দা প্ৰবলেম
objectives of the research, তাৰপিছত review of literature, data collection, method of data collection, tool of data collection. ইয়াতে এইটো বস্তু ডিফাৰেন্স যে ইয়াতে প্ৰি-টেষ্ট এণ্ড পোষ্ট-টেষ্টৰ কথা আছে, যেটো বেলেগ বস্তুত নাই কিয়া। প্ৰি-টেষ্ট এণ্ড পোষ্ট-টেষ্টৰ নামতে গম পাইছে যে প্ৰি-টেষ্টটো আগত হয় এণ্ড পোষ্ট-টেষ্টটো পিছত হয়। সো আপোনালোকে স্কুল এখনত গৈ ফাৰ্ষ্টত প্ৰবলেম এটা আপোনালোকে মানে দেখিছে, তেতিয়া আপোনালোকে সেই প্ৰি-টেষ্টটো লৈ ল'ব। প্ৰি-টেষ্টটো লোৱাৰ পিছত যেতিয়া আপোনালোকে মানে পুৰা প্ৰুফ পাব যে হয় সেই প্ৰবলেমটো একচুৱেলি এক্সিষ্ট কৰে, তেতিয়া আপোনালোকে কিছুমান ৰিমেডিয়েল মেজাৰ ল'ব, যে প্ৰবলেমটো কেনেকৈ সলভ কৰিব পাৰি তাৰ কিছুমান আপোনালোকে আইডিয়া ল'ব আৰু সেই আইডিয়াখিনি এপ্লাই কৰিব, হয়নে? 1 মাহ 2 মাহ আপোনালোকে আইডিয়াটো এপ্লাই কৰিব, তাৰপিছত অলপ নটিছো কৰিব, অবজাৰ্ভ কৰিব যে বস্তুবোৰ ঠিক ফাললৈ গৈছে নে নাই। তাৰপিছত আপোনালোকে আকৌ পোষ্ট টেষ্ট কৰিব লাগিব, মানে ল'ব লাগিব ষ্টুডেণ্টৰ পৰা। আৰু পোষ্ট টেষ্টৰ পিছত যেতিয়া আপোনালোকে দেখিব যে হয় ডিফাৰেঞ্চ হৈছে, সেই ৰিমেডিয়েল মেজাৰখিনি লোৱাৰ কাৰণে বহুতখিনি ইনফ্লুৱেঞ্চ কৰিছে, তেতিয়া তাৰপিছত আপোনালোকে ভালকৈ কনক্লুজন বনাই সেইটো একশ্যন ৰিচাৰ্চ বনাব। সো এইটো অলপ ডিফিকাল্ট বস্তু হয় আৰু নিজে লিখিব, বিকজ আপুনি বস্তুটো ইণ্টাৰেষ্টিং হয় লিখাটো। নিজে যেতিয়া কিবা এটা ষ্টাডি কৰি পেলাই ভালকৈ তাৰ ওপৰত কষ্ট কৰি পেলাই যেতিয়া ৰিপৰ্ট এটা বনাব তেতিয়া বেছি ভাল লাগে লোকৰ পৰা কপি কৰাতকৈ। সেইকাৰণে আৰু ভাইভাত আপোনালোকক কমপ্লিট এইটো কেনেকৈ বনালে কি বনালে চব সুধিব, সেইকাৰণে আপোনালোকে ভালকৈ বস্তুটোৰ বিষয়ে নলেজ থাকিবই লাগিব। আৰু এই বস্তুটো অলপ যদিও ডিফিকাল্ট হয় তথাপি কৰি পেলাই ভাল লাগে। আৰু ইণ্টাৰ্ণশ্বিপৰ ডে 1 পৰা আপোনালোকে ইয়াৰ কামবোৰ কৰি যাব, নহ'লে পিছলৈ অসুবিধা হ'ব। আৰু একশ্যন ৰিচাৰ্চ বস্তুটোত আপোনালোকে এনেকৈ ষ্টেটিষ্টিক দেখাব লাগিব, আপোনালোকে ডায়েগ্ৰাম দি বুজাব লাগিব, টেবল ইউজ কৰিব লাগিব। সো অকণ ডিফিকাল্ট আছে। একশ্যন ৰিচাৰ্চৰ ওপৰত যদি আপোনালোকক ডিটেইল ভিডিঅ' লাগে তেতিয়াহ'লে মোক কমেণ্টত জনাব, মই ভালকৈ বনাম। বিকজ এইটো ভিডিঅ'ত যদি একশ্যন ৰিচাৰ্চৰ কথা মই ভালকৈ এক্সপ্লেইন কৰিব যাওঁ বহুত দীঘলে যাব, সেইকাৰণে। সো এইটো পৰিব আমাৰ পেপাৰ 15ত। তাৰপিছত নেক্সট আমাৰ আহিছে আমাৰ ইণ্টাৰ্ণশ্বিপ এক্সপিৰিয়েঞ্চ। নামত গম পাইছে আমাৰ যে 4 মান্থছৰ ইণ্টাৰ্ণশ্বিপ হয় BA ছেকেণ্ড ইয়েৰত, সেই ইণ্টাৰ্ণশ্বিপত আপোনালোকৰ কি এক্সপিৰিয়েঞ্চ হ'ল, আপোনালোকৰ ক্লাছৰুম এক্সপিৰিয়েঞ্চ কি, ক্লাছৰুম মেনেজমেণ্ট কৰোঁতে আপোনাৰ কেনেকুৱা এক্সপিৰিয়েঞ্চ হ'ল, টিচিং ষ্টাফৰ লগত কেনেকুৱা এক্সপিৰিয়েঞ্চ, ষ্টুডেণ্টছৰ লগত কেনেকুৱা এক্সপিৰিয়েঞ্চ, আপোনালোকে যে ৱৰ্কশ্বপ পাতিছে বা ইভেণ্ট পাতিছে তাত কেনেকৈ আপোনালোকে লিড কৰিছে বা ষ্টুডেণ্টছৰ পাৰ্টিচিপেশ্যন কেনেকুৱা, সেই গোটেই আপোনালোকৰ অভাৰঅল এক্সপিৰিয়েঞ্চটোৰ কথা ইয়াত লিখিব লাগিব। এজ ৱেল এজ স্কুলখনৰ কথা আপোনালোকে লিখিব লাগিব, স্কুলখনৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ কথা, স্কুলখনৰ কি ভাল আছে কি বেয়া আছে, সেই গোটেই বস্তুখিনি আপোনালোকে এই ইণ্টাৰ্ণশ্বিপ এক্সপিৰিয়েঞ্চত কভাৰ কৰিব লাগিব। সো ইয়াতে আপোনালোকে ফটোজো লগাব লাগিব, আৰু আজিকালি যিহেতু জিঅ'টেগৰ ট্ৰেণ্ড ওলাইছে সো জিঅ'টেগৰ ফটোৱে লগাব। ইয়াতে এইখনৰ যিখিনি মানে আমি ইনফৰমেশ্যন কালেক্ট কৰিব লাগিব সেইখিনি আমি ইণ্টাৰ্ণশ্বিপ কৰা পিৰিয়ডতে কালেক্ট কৰিব লাগিব, নহ'লে পিছত যদি থৈ দিয়ে তেতিয়াহ'লে বহুত অসুবিধা হ'ব। বিকজ ইয়াতে আপোনালোকে ইউনিয়ন বডিৰ কথাও লিখিব লাগিব, স্কুলৰ যে ইউনিয়ন বডি থাকে সেই ইউনিয়ন বডিৰ ফটো ল'ব লাগিব, সিহঁতৰ নামবোৰ কালেক্ট কৰিব লাগিব, তাৰপিছত টিচিং ষ্টাফ গোটেইখিনিৰ নাম কালেক্ট কৰিব লাগিব, কিমান কোৱালিফিকেশ্যন সেইটো লিখিব পাৰিলে আৰু ভাল। তাৰপিছত আপোনালোকৰ ইণ্টাৰ্ণশ্বিপ টিমৰ কথা লিখিব লাগিব, তাৰপিছত কি অবজাৰ্ভ কৰিলে স্কুলখনত সেই বস্তুবোৰ লিখিব লাগিব, স্কুলখনৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ বিষয়ে লিখিব লাগিব, পকী ঘৰ হয়নে কিহৰ ঘৰ হয় সেইবোৰ লিখিব লাগিব, বাউণ্ডাৰী ৱালৰ কথা লিখিব লাগিব, তাৰপিছত টোটেল ষ্টুডেণ্ট কিমান, টোটেল টিচিং ষ্টাফ কিমান, 4th গ্ৰেডৰ ষ্টাফ কিমান, তাৰপিছত টিচাৰ্ছৰ ৰোল কি, প্ৰিন্সিপালৰ ৰোল কি, আৰু পিয়াৰ টিচাৰ আপোনালোকৰ যি ট্ৰেইনী লগত থাকিব তেওঁলোকৰ কেনেকৈ টিচিং কৰা আছে সেইবোৰ অবজাৰ্ভ কৰিব লাগিব। এই সকলো বস্তু ইভেন এছেম্বলি কথাও আপোনালোকে ইয়াত লিখিব লাগিব। সো ফটোজবোৰ একদম ষ্টাৰ্টিঙৰ পৰা কালেক্ট কৰি যাব জিঅ'টেগত, বিকজ ফটো বহুত ইম্পৰ্টেণ্ট, ফটো লাগিব। আজিকালি ফটো নহ'লে একো বস্তুৱে মানে প্ৰুফ নহয়। সো আপোনালোকে ফটোবিলাক ইণ্টাৰ্ণশ্বিপৰ ডে 1 পৰা কালেক্ট কৰি যাব এছেম্বলিৰ পৰা একদম শেষলৈকে। আৰু আপোনালোকে যে বহুতো এক্টিভিটিজ পাতিব সেই এক্টিভিটিজৰ ফটোজবিলাকো আপোনালোকে কালেক্ট কৰি যাব। ফৰ এক্সাম্পল মই দেখাই আছোঁ, মই বুক ডনেশ্যন কেম্প এটা পাতিছোঁ, তাৰ ফটোজখিনি মই ইয়াত লগাই দিছোঁ। তাৰপিছত মই ট্ৰি প্লেণ্টেশ্যন কৰিছোঁ, তাৰ ফটোজ ইয়াত লগাই দিছোঁ। তাৰপিছত কুইজ কণ্টেষ্ট পাতিছোঁ, তাৰ ফটোজ ইয়াত লগাই দিছোঁ, এয়া চাওক। সো এনেকৈ ফটোজবোৰ লগাই যাব লাগিব, আৰু ভালকৈ এক্সপ্লেইনো কৰিব লাগিব কি পাতিলে, আপুনি কেনেকুৱা পাতিলে, ষ্টুডেণ্টছৰ পাৰ্টিচিপেশ্যন কেনেকুৱা, আৰু পাৰিলে আপোনালোকে এটেণ্ডেঞ্চ লিষ্টখনো দিব লাগিব যাতে কিমান ষ্টুডেণ্টে পাৰ্টিচিপেট কৰিছে সেইটো প্ৰুভ হয়। সো এই গোটেই বস্তুখিনি আপোনালোকে ইণ্টাৰ্ণশ্বিপ এক্সপিৰিয়েঞ্চত লিখিব লাগিব, আৰু এইখন বহুত ইম্পৰ্টেণ্ট হয়। এইখনো বনাওঁতে অলপ কষ্ট হয়, সেইকাৰণে আপোনালোকে ভালকৈ অলপ চাই ল'ব কি ডিটেইলছ কালেক্ট কৰিব লাগে, এখন কপিত ভালকৈ লিখি ল'ব। তাৰপিছত ইণ্টাৰ্ণশ্বিপৰ যোৱাৰ পৰা আপোনালোকে ফটোজো কালেক্ট কৰি থাকিব, ইনফৰমেশ্যনো কালেক্ট কৰি থাকিব যাতে পিছলৈ সুবিধা হয়। সো এইটো কাম কৰিব। আৰু
এইখন আমাৰ পেপাৰ 15ত পৰে তাৰপিছত আৰু কেটামান বস্তু আছে আমাৰ পেপাৰ 15ত সেইটো হৈছে টেক্সট বুক syllabus and textbook analysis এটুত কি হয় বেসিক্যালি আপোনালোকৰ খুব বেছি ডিফিকাল্ট নহয় এটা ফৰম্যাট দিয়া থাকিব কলেজৰ পৰা এটা ফৰম্যাট দিব সেই ফৰম্যাটত আপোনালোকে কি কৰিব লাগিব যিকোনো এখন টেক্সট বুক ল'ব কিন্তু মেথড সাবজেক্টত ল'ব সাপোজ আপোনাৰ ইংলিশ এন্ড সোশ্যাল সায়েন্স আপোনাৰ মেথড সাবজেক্ট হয় আপোনালোকে ইংলিশখন চুজ কৰবা এক্সাম্পল দিছো আৰু সোশ্যালও চুজ কৰিব পাৰে ইংলিশ চুজ কৰিব বুকখন ল'ব আৰু সেই বুকখনৰ পাবলিকেশনৰ কথা বুকখনত কিমান চেপ্টাৰছ আছে সেই চেপ্টাৰ পঢ়াওতে এটা চেপ্টাৰ পঢ়াওতে কিমান সময় লাগে এই সকলোবোৰ বস্তু আপোনালোকে ইয়াতে লিখি যাব লাগিব তাৰোপৰি আপোনালোকৰ ওয়াৰ্কিং ডেজ কিমান স্কুলৰ ওয়াৰ্কিং ডেজ কিমান হলিডেজ কিমান এইবোৰ সকলো আৰু লগতে আপোনালোকৰ মানে কেটা ক্লাস অলট কৰিলে আকৌ সিলেবাসৰ ৰিভিউ দিব লাগিব যে এই চেপ্টাৰছ বিলাক ভাল আছিল নে নাই মানে এইবিলাক ইউনিট মানে সিলেবাসৰ ইউনিটবোৰ এপ্ৰোপ্ৰিয়েট আছিল নে নাই ষ্টুডেন্টছৰ কাৰণে ডিফিকাল্টি লেভেল কি আছিল তাৰ পিছত কভাৰ ডিজাইন কেনেকুৱা আছিল বুকখনৰ কোৱালিটি পেজৰ কোৱালিটি কেনেকুৱা আছিল এই সকলোবোৰ বস্তু ইয়াত কভাৰ কৰিব সো আপোনালোকৰ ইয়াৰ ফৰম্যাটটো আপোনালোকৰ কলেজৰ পৰা দিব যদি নিদিয়ে মই দি দিম পিছত মোক জনাব কিন্তু ইয়াতে মানে গুটেই বস্তুটো মানে অল এবাউট সিলেবাস অৰ টেক্সট বুক সো সিলেবাস এন্ড টেক্সট বুক তো আপোনালোকে কালেক্ট কৰবা আৰু যদি বুক কালেক্ট নকৰে তেতিয়া হলে ফটো মাৰি লব ক্লাছৰুমৰ পৰা কাৰবাৰ পৰা বুক এখন লৈ ফটো মাৰি লব আৰু সেই বুকখন দৰকাৰ হ'ব আপোনালোকৰ সিলেবাস ৰিভিউ কৰোতে সেই কাৰণে সেই বস্তুটো অলপ মন কৰিব আৰু এটোৱে আছে না তাৰ পিছত নেক্সট আৰু এটা ইম্পৰ্টেন্ট বস্তু আছে পেপাৰ 15ৰ এচিভমেন্ট টেষ্ট এটোটো নাম শুনিছেই চাগে এচিভমেন্ট টেষ্টৰ কথা ফাৰ্স্ট ইয়াৰত আপোনালোকে শিকিবই চাগে এচিভমেন্ট টেষ্ট কি হয় সেকেন্ড ইয়াৰত হেতু আপোনালোকে নিজে বনাব লাগিব সো এচিভমেন্ট টেষ্টটো কলেজৰ বেলেগ ফৰম্যাট থাকে সব কলেজৰ বেলেগ ফৰম্যাট তাৰ পৰা দিব ফৰম্যাট হেতু ফৰম্যাটে ফলো কৰিব মোৰ ফৰম্যাট ফলো কৰিবলৈ মই নকো আৰু ইয়াতে কি হয় মানে মেইন বস্তুটো মই বুজাই দিছো এচিভমেন্ট টেষ্টত কি হয় ষ্টুডেন্টছৰ কিমানখিনি এচিভ হৈছে সেই বস্তুটো আপোনালোকে ৰিপৰ্ট আকাৰে বনাব লাগে গতিকে এচিভমেন্ট টেষ্টত অবভিয়াসলি টেষ্ট পাতিবই লাগিব টেষ্টৰ লগতে বস্তুটো মানে ৰিলেটেড সো টেষ্ট পাতিব লাগিব দুটা টেষ্ট প্ৰি টেষ্ট পোষ্ট টেষ্ট যেনেকৈ পাতিছে ন তেনেকৈ পাতিব লাগিব সাপোজ আমি এখন স্কুলত গলো ইন্টাৰ্নশিপ স্কুলত গলো 4 মান্থছৰ পিৰিয়ড এটা ফাৰ্স্ট মান্থত গৈ মান্থৰ এন্ডিংত আমি এটা টেষ্ট ললো দুটা চেপ্টাৰৰ ওপৰত ইংলিশৰ মই দুটা চেপ্টাৰ ললো দুটা চেপ্টাৰৰ ওপৰত মই এটা টেষ্ট পাতিলো 25 মাৰ্কছৰ বা 50 মাৰ্কছৰ জি ল'ব পাৰে আৰু পাতিলো তো ষ্টুডেন্টছৰ কিমান হয় কি হ'ব মানে মাৰ্কটো অলপ কম পাব কাৰণ কিহতে ইদাৰ চেপ্টাৰ কিটা ভালকে পঢ়া নাই আপুনিও নপঢ়াব পাৰে মানে ফাৰ্স্ট মান্থত তো কিমানখিনি পঢ়া নহয়গে আৰু যদি বেলেগ টিচাৰ পঢ়াই দিছে বেলেগ কথা সো খুব বেছি হিয়তৰ মাৰ্ক নাহিব ফাৰ্স্ট টেষ্টত তাৰ পিছত আপোনালোকে কি কৰিব দুমাহ পিছত আকৌ এটা টেষ্ট হ'ব আৰু সেই মাজৰ যেটো দুমাহ থাকিল সেই দুমাহত আপোনালোকে ভালকে সেই দুটা চেপ্টাৰ ভালকে পঢ়াব ভালকে পঢ়াই পেলাই কি মানে ষ্টুডেন্টছৰ মিস্টেক মেইন কি হৈছে ফাৰ্স্ট টেষ্টত যদি কিহৰ স্পেলিং মিস্টেক হৈছে যদি কিহৰ ভোকেবুলাৰি মিস্টেক হৈছে সেই মিস্টেকখিনি আপোনালোকে দূৰ কৰিব ট্ৰাই কৰিব এই 2 মাহত এইখিনি দূৰ কৰিব ট্ৰাই কৰি তাৰ পিছত আকৌ নতুন যিবিলাক ৰিমেডিয়েট মেজাৰ ল'ব লাগে লৈ পেলাই তাৰ পিছত আপোনালোকে 2 মাহ পিছত আকৌ টেষ্টটো কণ্ডাক্ট কৰিলে সেই দুটা চেপ্টাৰৰ ওপৰতে কোৱেশ্চন পেপাৰ বেলেগ হ'ব অবভিয়াসলি কিন্তু মানে সেই দুটা চেপ্টাৰৰ ওপৰতে তাৰ পিছত দেখিব যে ষ্টুডেন্টছখিনিয়ে প্ৰিভিয়াস টেষ্টতকৈ মানে পিছৰ টেষ্টটোত বেছি কিহতে স্কোৰিং কৰিছে বিকজ কিহতৰ ভালকে চেপ্টাৰৰ প্ৰতি জ্ঞানো বাঢ়িছে আৰু লগতে এই ৰিমেডিয়েল মেজাৰ বিলাক যে লৈছে কিহতৰ কাৰণে ফ্ৰুটফুল হৈছে আৰু কিহতে যিখিনি আগতে যিখিনি কিহতৰ ভুল আছিল সেইখিনি ভুল আকৌ ৰিপিট নকৰে 2 মাহ পিছত সো এই যে কিহতৰ এচিভমেন্ট এটা হ'ল নহয় জানো প্ৰিভিয়াস টেষ্টতকৈ পোষ্ট টেষ্টত কিহতৰ এটা এচিভমেন্ট হ'ল সেই টেষ্টটোৰ ওপৰত সেই এচিভমেন্টৰ ওপৰত আপোনালোকে এটা ৰিভিউ মানে ৰিপৰ্ট এটা বনাই হেতু সাবমিট কৰিব লাগিব সো হেতুৱে হ'ব এচিভমেন্ট টেষ্ট আৰু ইয়াতে আপোনালোকে কেটামান ষ্টুডেন্ট ল'ব লাগিব 15 ল'ব পাৰে 30 ল'ব পাৰে ষ্টুডেন্ট লৈ পেলাই সেই ষ্টুডেন্টখিনি প্ৰিভিয়াস টেষ্টত কিমান স্কোৰ কৰিছে এণ্ড পোষ্ট টেষ্টত কিমান স্কোৰ কৰিছে গোটেইটো টেবল বনাব লাগিব আৰু তাৰ পিছত কিহতৰ এচিভমেন্টৰ লেভেলটোৰ বিষয়ে আপুনি এক্সপ্লেইন কৰিব লাগিব সো এটোৱে পৰে এচিভমেন্ট টেষ্টত ইয়াৰো যদি ডিটেইল ভিডিও লাগে মোক জনাব মই ইয়াতে অকমানহি কৈ থৈছো সো এটো এটা বহুত ডিফিকাল্ট বস্তু হয় আৰু এটো পেপাৰ 15ৰ আন্ডাৰত পৰে এটা নেক্সট দেখাইছো কি আছে পেপাৰ 15ত নেক্সট আছে আৰু এটা ইন্টাৰেষ্টিং বস্তু যে আমি ইন্টাৰ্নশিপ কৰিলো 4 মান্থছৰ তাৰটো এখন ৰেকৰ্ড থাকিব নহয় জানো আমি ডেইলি যে ক্লাছৰুমত গৈ আছো এসেম্বলি সময়ত গৈ আছো ছুটি পিছত আহি আছো আকৌ ক্লাছৰুম মেনেজ কৰিছো আমি ইভেন্ট পাতিছো সেই গোটেই বস্তুখিনি যেতিয়া আপোনালোকে এটা ৰেকৰ্ড বনাই পেলাই ডেইলি এক্টিভিটিজ বিলাক যেতিয়া লিখি যাব তেতিয়া হেতু হ'ব ডায়েৰী আৰু এই 4 মান্থছৰ ডে টু ডে এক্সপেৰিয়েন্সখিনি আপোনালোকে একেলগে যেতিয়া এনেকে সাবমিট কৰিব তেতিয়া হেতু হ'ব আমাৰ ইন্টাৰ্নশিপৰ ডায়েৰী
সো এই ডায়েৰীখনত আপোনালোকে 4টা মাহৰ ধৰি লওক জানুৱাৰী টু এপ্ৰিল জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল তেনেকৈ আপোনালোকে সেপাৰেটকৈ এটা পেজত হেৰি লিখি যাব আৰু তাৰপিছত আপোনালোকে সেইটো মান্থৰ ডায়েৰীটো আপোনালোকে এটাচ কৰি দিব সো মই এনে দেখাই আছো ফৰ্মেটটো অলপমান এইটো সাপোজ মোৰ ইন্টাৰ্নশিপ ডিসেম্বৰৰ পৰা ষ্টাৰ্ট হৈছিল সো ইয়াত ডিসেম্বৰ লিখিছো আৰু তাৰপিছত ডেইলি মই মোৰ কি এক্সপেৰিয়েন্স হ'ল এইবোৰ মই ইয়াত লিখি গৈছো এসেম্বলিৰ পৰা ছুটি লৈকে এয়া চাওক এয়া লিখি গৈছো আৰু লগে ফটোজ কিছুমানো লগাই গৈছো দেখিছে সো ফটোজ এটো অপচনেল লগাব পাৰে নলগাব পাৰে মই লগাব বিচাৰিছো সেইকাৰণে লগালো এয়া মানে এখন এটো পেজৰ লগত ৰিলেটেড যিমান বস্তু আছে সেইটো মই ইয়াত লগাই গৈছো প্ৰুফ হিচাপে সো এটো ডায়েৰী বহুতে জানে বাৰু ইমান বুজাব লগা নাই আৰু যদি ডাউট হে মোক খুদিব মই বাৰু কৈ দিম ভালকে বেলেগ ভিডিঅ সো এটো ডায়েৰী এটো 4 মান্থৰ ডায়েৰী থাকিব আৰু এখনৰ যেটো কপি হয় হেতু আমি লেসন প্ল্যানত যেনেকুৱা কপি ইউজ কৰিছিলো এনেকুৱা বটানী বা জুলজিৰ ফিটা থকা কপিটো তেনেকুৱাই লাগিব আৰু তাৰ লগত আমি এনেকে কভাৰ লগাই লেবেল লগাই পেলে তাৰপিছত সাবমিট কৰিব লাগিব সো এই ডায়েৰী এখন পৰিব আমাৰ পেপাৰ 15 আৰু তাৰ পিছত আমাৰ সবতকে ফ্যামিলিয়াৰ বস্তুটো হেতু হৈছে লেসন প্ল্যান ওকে লেসন প্ল্যানে বিএডৰ দুটা বছৰ আপোনালোকৰ পৰা একদম দূৰত না যা আপোনালোকৰ কাখতে থাকিব ফাৰ্স্ট ইয়াৰটো আমি লেসন প্ল্যান সাবমিট কৰিছিলো 30 খন লেসন প্ল্যান 15 পাৰ মেথড সেকেন্ড ইয়াৰত খালি অলপ ৰিলেক্সেশন থাকে আপোনালোকে লেসন প্ল্যান 30 খন সাবমিট কৰিব নালাগে বাট 10 সাবমিট কৰিব লাগিব মানে 10 পাৰ মেথড সো 20 খন টোটাল সাবমিট কৰিব লাগিব এয়া এখন এটা বেলেগ মেথডৰ এটো বেলেগ মেথডৰ আৰু লেসন প্ল্যান মই ইমান বুজাব নাযাও বিকজ লেসন প্ল্যান আপোনালোকে বুজিছেই আৰু লেসন প্ল্যানৰ ভিডিওটা মই অলৰেডি পোষ্ট কৰিছো কেনেকৈ লিখিব লাগে সব আছে তাতে সো ইয়াতে মই ইমান বুজাব নাযাও বাট হেনকুৱা আপোনালোকে দুটা মেথডৰ 10খন লেসন প্ল্যান আপোনালোকে লিখিবই লাগিব লিখি পেলাই এনেকৈ সাবমিট কৰিব লাগিব ভালকে কভাৰ সভাৰ লগাই আৰু এই গুটেখিনি বস্তু পৰিব আমাৰ পেপাৰ 15 সো আপোনালোকে দেখিছে নহয় পেপাৰ 15ত কিমান কি এক্টিভিটিজ লাগিব অকল পেপাৰ 15 নহয় পেপাৰ 14তো কৰিব লাগিব আৰু এসাইনমেন্টস কিনিওটো আছে গতিকে সেকেন্ড ইয়াৰত আমি ইমানখিনি কাম কৰিব লাগে আৰু কিছুমান বস্তু মই দেখুৱা নাই TLM লাগিব আমাৰ ক্লাছৰুম যে আমি ডেইলি ক্লাছ লৈ আছো তাৰ লগত ৰিলেটেড আমাক TLM লাগিব TLM নিজে বনাব লাগিব সো এনেকুৱা ধৰণৰ বস্তুবিলাকো আছে ইনক্লুডেড কিন্তু মই দেখুৱা নাই এই ভিডিওত আৰু এই সকলোবোৰ বস্তু আমি BA সেকেন্ড ইয়াৰ ইমান কম সময়ৰ ভিতৰতে কৰিব লাগে আৰু বিশেষকৈ সেই ইন্টাৰ্নশিপৰ পিৰিয়ডৰ পিছত কৰিব লাগে বা ইন্টাৰ্নশিপৰ পিৰিয়ডত কৰিব লাগে গতিকে বহুত কম সময় হৈ যায় আমাৰ হাতত আৰু সেইখিনি সময়তে আমি প্ৰেক্টিকেলো চাব লাগে ইপিনে থিওৰি কাৰণেও ৰেডি কৰিব লাগে বিকজ মিড টাৰ্ম হৈ থাকে সেশনাল এক্সাম হৈ থাকে ফাইনাল এক্সাম হৈ থাকে সেইবিলাকৰ কাৰণেও নিজকে প্ৰিপেয়াৰ কৰিব লাগে সো বহুত এক্টিভিটিজ হৈ যায় বহুত কাম হৈ যায় আৰু তাৰ পিছতো আপোনালোকে ডেইলি তো 5-6টা ক্লাছ কৰিবই লাগে স্কুলত গভৰ্ণমেন্ট স্কুলবোৰত গতিকে সেইবিলাকে মানে বহুত বাৰ্ডেনৰ সৃষ্টি কৰে সেইকাৰণে যেতিয়া টাইম থাকে এইবোৰ ডাটাবোৰ কালেক্ট কৰি যাব আৰু সময়ত বস্তুবোৰ কৰি যাব যাতে পিছলে সাবমিশনৰ ডেটৰ কাক চাপি যোৱাৰ লগে যাতে বেছি পেনিক হৈ নাযায় সেইকাৰণে আগৰ পৰা কামবোৰ কৰি যাব নিয়াৰিকে আৰু মই যেনেকৈ কৈ দিছো ইন্টাৰ্নশিপৰ ডে 1 ৰ পৰা আপোনালোকে গুটেই ইনফৰমেশন গুটেই ডাটাবোৰ কালেক্ট কৰি যাব নহলে পিছত ডেডলাইন যেতিয়া কাখলৈ আহিব তেতিয়া বেছি অসুবিধা হৈ যাব আৰু ইন্টাৰ্নশিপ পিৰিয়ড এবাৰ ওভাৰ হোৱাৰ পিছত বাৰে স্কুলখনলৈ যাবলৈ অসুবিধাও লাগে সেইকাৰণে সেই পিৰিয়ডতে সব বস্তু কালেক্ট কৰি ল'ব এইখিনি আছিল মোৰ ক'ব লগা আশা কৰিছো ভিডিওটো আপোনালোকৰ কাৰণে হেল্পফুল হৈছে আৰু যিসকলে অলৰেডি বিএড কৰি আছে বিএড ফাৰ্স্ট ইয়াৰত আছে তেওঁলোকৰ কাৰণে ভিডিওটো বহুত হেল্পফুল হ'ব আৰু যিসকলে বিএড কৰিম বুলিও ভাবিছে তেওঁলোকৰ কাৰণে সুবিধাজনক হ'ব বিকজ ইয়াৰ জৰিয়তে আপোনালোকে গম পাব যে বিএডত আমি পঢ়া-শুনাৰ বাহিৰে আৰু কি কৰিব লগা হয় আৰু যিসকলে বিএড কৰাৰ কথা একদমেই ভাবা নাই বা বিএডৰ প্ৰতি একদম ইন্টাৰেষ্টেড নহয় তেওঁলোকে এই ভিডিওটোৰ জৰিয়তে বুজি পাব যে বিএডটো একচুয়ালি ইজি টাস্ক নহয় বিএড কৰা সকলে বহুত কাম কৰিব লাগে কেৱল পঢ়া-শুনা কৰিলে নহয় তাৰ লগত বহুত এক্টিভিটিজ জড়িত হৈ থাকে গতিকে বিএডৰ ষ্ট্ৰাগলটোৰ বিষয়ে আপোনালোকে বুজি পাব সো ভিডিওটো আশা কৰিছো আপোনালোকৰ ভাল লাগিছে আৰু ইয়াতে মই শেষ কৰিব বিচাৰিছো আপোনালোকৰ যদি ভিডিওটো চাই ভাল লাগিছে তেতিয়ালে লাইক কৰি দিব শেয়াৰ কৰি দিব এণ্ড সাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আৰু লগ পাই থাকিম মোৰ নেক্সট ভিডিওত তেতিয়ালৈকে বাই বাই টেক কেয়াৰ